নমস্কাৰ, মফিজুল আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বাহেটা চাইডৰ ৰুই কাৰ এজেঞ্চি। ইয়াতে বিভিন্ন ধৰণৰ ছেকেণ্ড হেণ্ড কাৰ পাব, লগতে ৰিফাইনেন্সৰ সকলো সুবিধা পাই যাব। আপোনালোকে কম বাজেটৰ কাৰ ল'ব বুলি ভাবে, কম বাজেটৰ কাৰ পাই যাব। ইয়াতে সকলো ধৰণৰ কাৰ এভেইলেবল পাই যাব, ৰিফাইনেন্স হৈ যাব। কি কি সুবিধা আছে আমি সেইফালৰ পৰা আমি দেখাই দি আছোঁ। আমাৰ সেইফালে দাদা আছে, তাৰ লগত আমি অলপ কথা পাতিম। দাদা নমস্কাৰ, আপোনাৰ নামটো জনাব। অজিত ডেকা। অজিত ডেকা, হয়। আমাৰ এড্ৰেছটো আপোনাক কৈ দিয়কচোন অলপ। বাহাদুৰ চাৰিআলি, মোগল চক বুলি কয়। কাৰ এজেঞ্চি ধুনীয়াতে আৰু চাইড লিংকত দিছোঁ। কিবা অফাৰ চফাৰ আছে নেকি আপোনাৰ? অফাৰ মানে তেলটো অফাৰ দিয়া যাব। তেলটো ফুল টেংকি কৰা যাব? ফুল টেংকি না হাফ টেংকি? হাফ টেংকি। আপুনি যদি কাৰ ল'ম, ইয়াৰ পৰা কাৰ যদি লয়, হাফ টেংকি তেল অফাৰ দিয়া থাকিব। যিখন কাৰ ল'ব সেইখন কাৰতো হাফ টেংকি থাকিব ন, হাফ টেংকি কাৰ অফাৰ পাই যাব। নেক্সট এইখন দেখাই দিয়ক আমাক। হয়, এইটো এভাৰ 390। 390 আস্কিং প্ৰাইচ। 390 দি দিব। এইখন ফাইনেন্স হ'ব নেকি? ডিছপ্লে লাগি আছে, ফাইনেন্স নহ'ব এইখন ন? অ'কে, অলপ ভিতৰ ফালে দেখাই দিয়ক কেমেৰামেন। আপোনালোকে যদি ল'ম বুলি ভাবি আছে, এখন স্কৰপিঅ' ল'ব পাৰিব। একদম 3 লাখ কিমান ক'লে? 3,90,000। ইয়াতো ক'ব নেগোচিয়েবল হৈ যাব। একদম গুড কণ্ডিশ্যন কাৰ পাই যাব। 3,90,000। এইটো স্কৰপিঅ' হয়, ফাইনেন্স নহ'ব। যদি ল'ম বুলি ভাবে কেছত ল'ব পাৰিব। 3 লাখত আপোনালোকে স্কৰপিঅ' পাই আছে। দেৰি নকৰ, স্ক্ৰীণত নাম্বাৰ আহি আছে, সুবিধা জানিবৰ কাৰণে দাদাৰ লগত কণ্টেক্ট কৰক। নেক্সট এখন বেলেনো, হয়, চুইফ্ট, হয়, হয়, চুইফ্ট এইখন, হয়, 2018। 530 2018 গাড়ী 530 আস্কিং প্ৰাইচ। তাতে নেগোচিয়েবল হৈ যাব। যদি ভাই কোনোবা মই ভিডিঅ' চাই আহে, কিবা এটা ডিছকাউণ্ট হ'ব, ডিছকাউণ্ট হৈ যাব, কিবা এটা ডিছকাউণ্ট হৈ যাব। নেক্সট এখন ডিজাৰ, হয়, 2013। হয়, এইখন আস্কিং 370। আপোনালোকে যদি ল'ম বুলি ভাবি আছে ভাড়া মাৰিবৰ কাৰণে, এখন গাড়ী বেষ্ট পাই যাব। একদম পেট্ৰল ইঞ্জিন ন, এখন পেট্ৰল ইঞ্জিন পাই যাব। আকৌ ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন চিল ইঞ্জিন পাই যাব ন, চিল ইঞ্জিন যিমানখিনি গাড়ী আছে চবকেইটা চিল ইঞ্জিন পাই যাব ন। অ'কে, নেক্সট এখন চুইফ্ট 290। 2013 গাড়ী 290 পাই যাব। আপোনালোকে যদি দেৰি নকৰিব, একদম সোনকালে আহি যাওক ডিলাৰত। স্ক্ৰীণত নাম্বাৰ দি আছে, কণ্টেক্ট কৰি আহি যাব। মোৰ নাম যদি চেনেলৰ নাম কয়, কিবা এটা ডিছকাউণ্ট কৰি দিয়া হ'ব, হয় না দাদা? নেক্সট এখন ইয়ন 2018, 2.5 লাখ টকাত। 2.5 লাখ টকাৰ ইয়ন পাই আছে। আপোনালোকে 50,000 টকা দিলে আহি যাব। 50,000 আহিলে যাব, ফাইনেন্স হৈ যাব। অ'কে, নেক্সট ভিতৰ ফালে গাড়ী আছে, আমি দেখাম। ৰেনল্ট কুইড 2016, 260। 2016 260 পাই যাব ৰেনল্ট কুইড। একদম গুড কণ্ডিশ্যন, এয়াৰ কণ্ডিশ্যন পাই যাব। একদম চিকচিকা হৈ আছে, ধুনীয়া কণ্ডিশ্যন, 1 টকাৰ কাম কৰিব নালাগে। এখন পেট্ৰল ইঞ্জিন ন দাদা, পেট্ৰল ইঞ্জিন পাই যাব। একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে। এখন কোনটো জেগাৰ ৰেজিষ্ট্ৰেশ্যন? হা, আমিনগাঁও। অ'কে, নেক্সট এইটো কেটন, অঁ, এইখনৰ হা 2020। আস্কিং প্ৰাইচ কিমান এইটো? 380। আস্কিং 380। যদি ল'ম বুলি ভাবি আছে, এইখনো ল'ব পাৰিব। একদম আস্কিং প্ৰাইচ 380 কোৱা আছে। একদম গুড কণ্ডিশ্যন হৈ আছে, ৰিফাইনেন্সো হৈ যাব। একদম অল ডিবলত আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব। নেক্সট এখন চেলৰো 2015 মডেল চেলৰো। এখনো যদি ল'ম বুলি ভাবি আছে, একদম গুড কণ্ডিশ্যন হৈ আছে, একদম চিকচিকা হৈ আছে। টায়াৰ যদি ক'ব যায় 90% টায়াৰ অ'কে পাই যাব। 330 আস্কিং প্ৰাইচ 330। যদি কিবা এটা নেগোচিয়েবল হৈ যাব, আহিলে কিবা এটা কৰি দেওয়া হ'ব। নেক্সট এখন এল্টো, হয়, 19। হয়, আস্কিং 390 আস্কিং প্ৰাইচ আছে। তাতে নেগোচিয়েবল হৈ যাব, কিবা এটা কৰাই দিয়া হ'ব। অলপ ভিতৰ ফালে দেখাই দিয়ক, কেমেৰাটো অলপ ভিতৰ ফালে দেখাই দিয়ক। যদি ল'ম বুলি ভাবি আছে, এইখনো ল'ব পাৰিব। এল্টো K10 এখন ডিলাৰত এভেইলেবল পাই যাব। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন কৰাই আছে। আপোনালোকে ৰিফাইনেন্সতো ল'ব পাৰিব, কেছতো ল'ব পাৰিব, সকলো সুবিধা পাই যাব। এখন 50,000 আহি যাব এখন। নেক্সট এখন ৰেনল্ট কুইড, হয়, 2018। আস্কিং 2,20,000। 2,20,000 আহি যাব এখন ৰেনল্ট কুইড। আপোনালোকে যদি ল'ম বুলি ভাবি আছে, ল'ব পাৰিব। একদম গুড কণ্ডিশ্যন হৈ আছে, একদম ব্ৰেণ্ড নিউ, ইঞ্জিন চিল পাই যাব। একদম ক'তো 1 টকাৰ কাম কৰিব লগা নাই। একদম অলপ ভিতৰ ফালে দেখাই দিয়ক, ইণ্টেৰিয়ৰটো অলপ দেখাই দিয়ক। একদম চালিয়া কণ্ডিশ্যন পাই যাব, একদম টিপটপ কণ্ডিশ্যন পাই যাব। অঁ, নেক্সট এখন 2012 ইয়ন, 2012 ইয়ন। আস্কিং 2 লাখ, অনলি 2 লাখত ইয়ন পাই আছে। 2012 সকলো সুবিধা পাই যাব। এচি টিচি আছে ন? অলপ এচি সব গুড কণ্ডিশ্যন পাই যাব। এচি হিটাৰ মিউজিক সব লাগি আছে ন? অ'কে, ইণ্টেৰিয়ৰটো অলপ দেখাই দিয়ক ভিতৰ ফালে। গুড কণ্ডিশ্যন পাই যাব, একদম ধুনীয়া চালিয়া কণ্ডিশ্যন পাই যাব। নেক্সট এখন
এখন কি গাড়ী আছিলে 700 বিট এখন আস্কিং 1,40,000 আস্কিং প্ৰাইচ এখন ফাইনেন্স নহ'ব ফাইনেন্স নহ'ব যদি ল'ম বুলি ভাবে কেছত ল'ব পাৰিব একদম গুড কণ্ডিশ্যন হৈ আছে টায়াৰ যদি একদম ক'ব যায় 50% টায়াৰ পাব এইটো গাড়ীত নেক্সট এখন হয় 3,80,000 আস্কিং প্ৰাইচ 2012 কিমান ক'লে 2020 মঙ্গলদৈ ৰেজিষ্ট্ৰেশ্যন 2020 গাড়ী 3,80,000 আস্কিং প্ৰাইচ এটাতে নেগোচিয়েবল হৈ যাব কিবা এটা আহিলে অন টেবুল আহিলে নেক্সট এখন এল্টো হয় এখন 270 2000 কিমান মডেল এইটো মডেলটো হল্লৰ আস্কিং প্ৰাইচ এইটো ফাইনেন্স হৈ যাব কিবা এটা কিমান দিব 50 দিলে আহি যাব ন অ'কে নেক্সট এখন এইখন আহিব 14 হয় হয় 2,40,000 2,40,000 এখন ল'ব পাৰিব একদম গুড কণ্ডিশ্যনলৈ হৈ আছে একদম টায়াৰ যদি নতুন টায়াৰ নিউ টায়াৰ লাগি আছে একদম এল হুইল পাই যাব নতুন এল হুইল ফাৰ্ষ্ট অনাৰ গাড়ী ইঞ্জিন হুইল চিল পাই যাব অলপ ভিতৰ ফালে দেখাই দিয়ক টিপ টাপ কণ্ডিশ্যন পাই যাব একদম AC হিটাৰ মিউজিক চিষ্টেম চব লাগিয়ে আছে একো কাম কৰিব নালগা নাই একদম টায়াৰ যদি ক'ব যায় একদম নতুন টায়াৰ লাগি আছে এল হুইল লাগি আছে নেক্সট এখন ৱেগানাৰ এখনৰ পুলিচৰ গাড়ী লেখা আছে দেই পুলিচ লেখা আছে পুলিচৰ গাড়ী আছিল এখন ন এখন যদি ল'ম বুলি ভাবে এখনো ল'ব পাৰিব কিমান ক'লে এখনৰ প্ৰাইচ 390 অলপ সিফালৰ পৰা দেখাই দিয়ক অলপ আগৰ পৰা গাড়ীখন একদম গুড কণ্ডিশ্যন হৈ আছে একদম পুলিচৰ গাড়ী ক'ব গ'লে একদম কাগজ পাতি অ'কে কৰাই দিব যিমানখিনি গাড়ী আছে আপোনালোকে প্ৰাইচৰ মাজত তুমি কাগজ পাতি গোটেইখিনি কৰি দিয়া হ'ব না অ'কে যিমানখিনি প্ৰাইচ ৰাখা আছে সিমানখিনি প্ৰাইচৰ মাজত আপোনালোকে কাগজ পাতি গোটেইখিনি কৰা যাব এখন ইয়ন 2013 আস্কিং প্ৰাইচ অনলি 2 লাখ বাইক ইয়ন পাই আছে এখন গুড কণ্ডিশ্যন পাই যাব একদম গুড কণ্ডিশ্যন AC হিটাৰ মিউজিক চিষ্টেম চব লাগি আছে 1 টকাৰ কাম কৰিব নালাগা নাই একদম টায়াৰ যদি ক'ব যায় 90% টায়াৰ অ'কে পাই যাব এখন ডাষ্টাৰ আছে ইফালে বাহিৰত এখন ডাষ্টাৰ আছে দেখাই লওঁ নেক্সট এখন ডাষ্টাৰ 3,90,000 আহি যাব 15 গাড়ী 2015 চনৰ একদম গুড কণ্ডিশ্যনৰ পাই যাব চালিয়া কণ্ডিশ্যন অন কণ্ডিশ্যন পাই যাব আমি ভিতৰ ফালে অলপ দেখাই দিওঁ কেমেৰাটো ভিতৰ ফালে অলপ দেখাই দিয়কচোন একদম অন কণ্ডিশ্যন পাই যাব একদম 1 টকাৰ কাম কৰিব নাই হা এল হুইল লাগি আছে একদম গুড কণ্ডিশ্যন স্পেয়াৰ টায়াৰ আছে না স্পেয়াৰ টায়াৰ আছে একদম গুড কণ্ডিশ্যনৰ টায়াৰ পাই যাব একদম ধুনীয়া গাড়ী হৈ আছে একদম এখন কি আছে 5 সিটাৰ ন 5 সিটাৰ এখন হয় যদি ল'ম বুলি ভাবে এখনো ল'ব পাৰিব একদম এখন ফাইনেন্সো হৈ যাব আপোনাৰ যদি ল'ম বুলি ভাবে 1 লাখ টকা দিলে আহি যাব ন 1 লাখ টকা দিলে আহি যাব অ'কে